মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 HS ছেকেণ্ড ইয়াৰৰ এডুকেশ্যনৰ সম্পূৰ্ণ কোৱেশ্চন পেপাৰৰ সমাধান লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই কোৱেশ্চন পেপাৰৰ সমাধানে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। এইখিনিতে মই তোমালোকক আৰু এটা কথা জনাই থওঁ যে যিসকল ছাত্ৰ ছাত্ৰী বড়ো মিডিয়ামৰ আছা তোমালোকৰ কাৰণে কোৱেশ্চন পেপাৰটো উপযোগী, কিয়নো এই জিলাই প্ৰথমবাৰৰ বাবে বড়ো মাধ্যমতো কোৱেশ্চন পেপাৰখন ছপা কৰি উলিয়াইছিল। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কোৱেশ্চনৰ সমাধানসমূহ জানিবলৈ প্ৰয়াস কৰক। কোৱেশ্চন 1, তলত দিয়া প্ৰশ্নসমূহৰ অতি চমু উত্তৰ লিখা। এ, কোনখন আয়োগে 10+2+3 শিক্ষা গাঁথনি পৰামৰ্শ আগবঢ়াইছিল? উত্তৰ হ'ব কোঠাৰী আয়োগে। বিশ্বৰ আটাইতকৈ ডাঙৰ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, যাক আমি চমুকৈ ইগনো বুলি কওঁ। চি নম্বৰ, শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ জৰিয়তে আচৰণৰ সংশোধন কাৰ্য। এই বক্তব্যটো কোনে দিছিল? উত্তৰ শিক্ষাবিদ গেইটে দিছিল। ডি নম্বৰ, অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কোৱা হয় কিয়? এটা কাৰণ লিখা। এইটো মই দি আছোঁ তোমালোকক। শিক্ষণৰ ফলাফল নীতি কাক বোলে? এইটো অকণমান দেৰি কৰা। তাৰপিছত শিক্ষণৰ সংযোগবাদ তত্ত্বৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ এডৱাৰ্ড লি থৰ্ণ্ডাইক। মুক্ত শিক্ষা কি দি আছোঁ? আগ্ৰহৰ এটা বৈশিষ্ট্য দি আছোঁ। তাৰপিছত আই নম্বৰলৈ অহা 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল? ডাক্তৰ লক্ষ্মণ স্বামী মুডালিয়াৰ আছিল। অপাৰেশ্যন ব্লেকবোৰ্ড কি? এই গোটেই যিখিনি প্ৰশ্ন মুখে মুখে মাতি দিছোঁ সেইখিনিৰ আনচাৰ আৰু লগতে বাকীখিনিৰ উত্তৰলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমতে মুখে মুখে কোৱা প্ৰশ্নসমূহৰ আনচাৰটো দেখাই দিছোঁ। তাৰপিছত তোমালোকে চোৱা, ইয়াতে প্ৰশ্ন তোমালোকৰ ডিত আছিলে অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কোৱা হয় কিয়? এটা কাৰণ লিখা। তোমালোকে ইয়াতে দুটা কাৰণ দিছোঁ, এটা কাৰণ তোমালোকে লিখি দিলে হ'ব। অ'কে, নেক্সট তোমালোকৰ আছিলে শিক্ষণৰ ফলাফল নীতি কাক বোলে? দেখা তোমালোকে শিক্ষণৰ ফলাফল নীতি এইখিনি লিখিব লাগিব। এইটো হ'ল শিক্ষণৰ ফলাফল নীতি। তাৰপিছত এতিয়া তোমালোকে প্ৰশ্ন জিলৈ যোৱা। যি প্ৰশ্নত আছিল মুক্ত শিক্ষা কি? দেখা, মুক্ত শিক্ষাৰ কাৰণে তোমালোকে এইখিনি লিখিবা। তাৰপিছত আগ্ৰহৰ যিকোনো এটা বৈশিষ্ট্য কৈছে, মই ইয়াতে তোমালোকৰ আগত দেখা 2-3টা বৈশিষ্ট্য ইয়াতে আলোচনা কৰিছোঁ। তাৰপিছত অপাৰেশ্যন ব্লেকবোৰ্ড কি? তোমালোকে এইখিনি লিখিবা, অপাৰেশ্যন ব্লেকবোৰ্ড। অ'কে, এইখিনি আছিলে অপাৰেশ্যন ব্লেকবোৰ্ড। অ'কে, চ' এইখিনি আছিলে প্ৰশ্ন 1ৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো আলোচনা কৰিম। প্ৰশ্ন 2ৰ এ নম্বৰত দিছে মূল্যবোধ শিক্ষা বুলিলে কি বুজা? বি নম্বৰত মুক্ত বিশ্ববিদ্যালয়ৰ 2টা বৈশিষ্ট্য লিখা। চি, জনসংখ্যা শিক্ষাৰ 2টা প্ৰয়োজনীয়তা লিখা। ডি, ডাকযোগে শিক্ষা কি? এই 4টা প্ৰশ্নৰ সমাধান মই তোমালোকৰ আগত একেলগে আলোচনা কৰিছোঁ। মূল্যবোধ শিক্ষা বুলিলে কি বুজা? তোমালোকে প্ৰশ্নৰ উত্তৰটো চোৱা। অ'কে, চ' এইখিনি আছিলে মূল্যবোধ শিক্ষা কি। তাৰপিছত বি নম্বৰত আছিল মুক্ত বিশ্ববিদ্যালয়ৰ 2টা বৈশিষ্ট্য লিখা। তোমালোকে মুক্ত বিশ্ববিদ্যালয়ৰ 2টা বৈশিষ্ট্য দেখা। অ'কে, নেক্সট জনসংখ্যা শিক্ষাৰ 2টা প্ৰয়োজনীয়তা উল্লেখ কৰা। দেখা, জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা ইয়াতে 2টা কৈছে, 2টা দিছোঁ আৰু এটা 3টা তোমালোকক দিয়া হৈছে। নেক্সট ডাকযোগে শিক্ষা কি? দেখা, ডাকযোগে শিক্ষাটো তোমালোকে এইখিনি লিখিব লাগিব। এইখিনি হ'ল ডাকযোগে শিক্ষা। অ'কে, এতিয়া মই বাকী প্ৰশ্নসমূহ তোমালোকক দেখাই দিব বিচাৰিছোঁ। ই নম্বৰ, শাৰীৰিক শিক্ষাৰ 2টা প্ৰয়োজনীয়তা লিখা। এফ নম্বৰ, পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা 2টা সম্পৰ্ক লিখা।
জি নম্বর ভাল স্মৃতির দুটা লক্ষণ উল্লেখ করা। এইচ নম্বর 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দুটা বৈশিষ্ট্য লিখা। আই নম্বৰ আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা কি। জে নম্বৰ অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ দুটা কাৰ্য উল্লেখ কৰা। এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই তোমালোকৰ আগত একেলগে আলোচনা কৰি শাৰীৰিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা লিখা। ইয়াতে শাৰীৰিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা মই ইয়াতে তোমালোকক চাৰিটা দেখাই দিছোঁ। তোমালোকে চাৰিটা এটা স্ক্ৰীনশ্বটতে মাৰি ল'ব পাৰিবা। আৰু তোমালোকক বাৰে বাৰে এটা কথা কৈছোঁ, মই যিখিনি ভিডিঅ' এডুকেশ্যনৰ ওপৰত বনাইছোঁ মেক্সিমাম কুৱেশ্যন তোমালোকৰ ধৰা 90%, 100%, কিছুমান ডিষ্ট্ৰিক্টত 100% কমন পৰিছে। মোৰ চেপ্টাৰ ডিছকাশ্যনখিনি তোমালোকে নিশ্চয় চাবা। আৰু মই এডুকেশ্যনৰ ওপৰত প্ৰায় 100টাৰ বেছি ভিডিঅ' এইচএছ ছেকেণ্ড ইয়াৰৰ কাৰণে বনাইছোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ তোমালোকে যোৱা 3-4 চনৰ পৰা তোমালোকে ভিডিঅ'খিনি চাবা, দেখিবা তোমালোকৰ পৰীক্ষাত তোমালোকে নিশ্চয় তোমালোকৰ 100% কমন পৰিব। নেক্সট তোমাৰ আছিল শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পাৰ্থক্য। ইয়াতে দুটা পাৰ্থক্য হৈছে, দুটা দিছোঁ মই তোমালোকক 6টা পাৰ্থক্য দিছোঁ। তোমালোকে 6টা পাৰ্থক্য একেবাৰতে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা, তাৰ ব্যৱস্থা কৰি দিছোঁ। ইয়াতে 6টা পাৰ্থক্য আছে। অ'কে, নেক্সট আছিলে কি ভাল স্মৃতিৰ দুটা লক্ষণ। দেখা ইয়াতে 3টা লক্ষণ মই তোমালোকক দিছোঁ। ভাল স্মৃতিৰ 3টা লক্ষণ মই যিটো চেপ্টাৰ হিচাপে আলোচনা কৰিছোঁ তাতে তোমালোকে বহুতকেইটা লক্ষণ পাই যাবা। তাৰপিছত আছিল ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বা 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দুটা বৈশিষ্ট্য দিব দিছে। মই ইয়াতে 10টা বৈশিষ্ট্য তোমালোকৰ লং কুৱেশ্যনৰ আনচাৰ লিখিয়াকৈ তোমালোকক দিছোঁ। তোমালোকে লিখি লৈ তোমালোকে আনচাৰ কৰিবা। অ'কে, তাৰপিছত আছিলে তোমাৰ আগতীয়া বাল্যকাল আৰু যতন। দেখা এইটো দিয়া আছে আগতীয়া বাল্যকাল আৰু যতন। এইটো আচলতে শিক্ষাৰ আগতীয়াকৈ যি যতন ল'ব লাগে সেইখিনি ল'ব লাগে। অকণমান তোমালোকে অলপ লিখি দিলে হৈ যাব। তাৰপিছত অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ দুটা কাৰ্যাৱলী, ইয়াতে 3টা দেখাই দিছোঁ আৰু দেখা 6টা কাৰ্যাৱলী দিছোঁ। ইয়াতেও আছে আগতেই। অ'কে, এটা পেজৰ পৰা দুটা কমন পৰিছে। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 3টো আলোচনা কৰিম। 3 নম্বৰত আছে যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। লং কুৱেশ্যন। একচুৱেলি এই যিটো পেটাৰ্ণ তোমালোকৰ প্ৰশ্নবিলাক কাটিছে 5 নম্বৰ প্ৰশ্ন তোমালোকৰ নাহে, 4 আৰু 6 নম্বৰ আহিব। যিহেতু গোৱালপাৰা ডিষ্ট্ৰিক্টে যিটো পৰীক্ষাৰ দায়িত্ব এইবাৰ গোৱালপাৰা কলেজক দিছিল, সেইকাৰণে কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডটো অকণমান মোৰ মতে ভাল হোৱা নাই বুলি অনুভৱ হয়। এতিয়া দেখা পৰিৱেশ শিক্ষাৰ 5টা নীতি আলোচনা কৰা। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ 5টা বৈশিষ্ট্য আলোচনা কৰা। অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ 5টা শিক্ষাগত তাৎপৰ্য আলোচনা কৰা। মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। আৰু ই নম্বৰ বৰ্তমান সামাজিক পৰিস্থিতিত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা। আৰু 1 নম্বৰ হ'ল স্মৃতিৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰা। এই গোটেইখিনি প্ৰশ্নৰ আনচাৰ মই একেলগে তোমালোকক দেখাই। তোমালোকে প্ৰশ্ন 3ৰ পৰিৱেশ শিক্ষাৰ নীতি ইয়াতে 2টা কৈছিল, মই তোমালোকৰ ইয়াতে 6টা নীতি দি দিছোঁ। তোমালোকে একেলগে প্ৰশ্নত 5টা খুজিছিল, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা ধুনীয়াকৈ। অ'কে, নেক্সট প্ৰশ্নটো আছিল প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ 5টা বৈশিষ্ট্য। মই ইয়াতে 6টা বৈশিষ্ট্য আলোচনা কৰিছোঁ। তোমালোকে 6টা বৈশিষ্ট্য লিখি দিবা। অ'কে, জুম কৰি ল'বা, তোমালোকৰ গোটেইখিনি আহি যাব। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নটো আছিল অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ 5টা শিক্ষাগত তাৎপৰ্য। দেখা অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ প্ৰয়োগিতা বা তাৎপৰ্য। দেখা ইয়াতে 6টা ধুনীয়াকৈ দিয়া হৈছে। অ'কে, তাৰপিছত প্ৰশ্ন আছিল মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। এইটো
ইয়াতে দেখা ধুনীয়াকৈ 5টা পইণ্ট দিয়া হৈছে নেক্সট বৰ্তমান সামাজিক পৰিস্থিতিত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা মহিলা সবলীকৰণটো আৰু এটা আছে দেখা আচ্ছা মহিলা এটা হৈ গৈছে ওকে আৰু পাহৰণিৰ দুটা ইয়াতে দিছে পাহৰণি বা বিস্মৃতিৰ কাৰণসমূহৰ বিষয়ে লিখা ইয়াতে তোমালোকৰ বৰ্তমান সামাজিক পৰিস্থিতি মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বিদ্যালয়ত সমাজত মূল্যবোধ শিক্ষাৰ গুৰুত্বটো চোৱা তোমালোকে প্ৰয়োজন আৰু গুৰুত্ব মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব তোমালোকে এইটো চোৱা এইটো ই নম্বৰত মই এৰি গৈছিলোঁ একেলগে স্ক্ৰীনশ্বট মাৰিব পাৰা ওকে সো মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আজিৰ ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা থেংক ইউ সো মাচ